দূৰ দিগন্তলৈ আমি ৰামধেনু অকাৰ স্বপ্ন দেখিছোঁ সেইজন মহান ব্যক্তি স্বৰ্গদেউ চাওলুং চুকাফা তেখেতক স্মৰণ কৰিবৰ বাবে আজি অসমে আজিৰ এই দিনটো অতি আন্তৰিকতাৰে ভক্তিভাৱেৰে উদযাপন কৰিছে আৰু অসম চৰকাৰেও ঐতিহাসিক চৰাইদেউৰ পাদদেশত এই দিৱসটি আমি উদযাপন কৰিছোঁ জয়তে মই ইয়াত উপস্থিত থকা প্ৰত্যেকজন ব্যক্তিক আন্তৰিক শ্ৰদ্ধা আৰু সম্ভাষণ জ্ঞাপন কৰিছোঁ আজিৰ এই মঞ্চত উপস্থিত অসম চৰকাৰৰ মাননীয় মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া দেৱব্ৰত শইকীয়া ডাঙৰীয়া অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া আজিৰ সভাৰ মুখ্য নিৰ্দিষ্ট বক্তা সৌমাৰজ্যোতি মহন্ত ডাঙৰীয়া চৰাইদেউ জিলাৰ আয়ুক্তা নেহা যাদৱ ডাঙৰীয়া সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাস ডাঙৰীয়া চৰাইদেউ আৰক্ষী অধীক্ষক সুৰজিৎ সিং প্ৰাণেশ্বৰ ডাঙৰীয়া টাই আহোম ডেভেলপমেণ্ট কাউন্সিলৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁই ডাঙৰীয়া স্বৰ্গদেউসকলৰ স্মৃতি তৰ্পণ সমিতিৰ সন্মানীয় সভাপতি ৰোহিণী মোহন ডাঙৰীয়া সন্মানীয় প্ৰাক্তন মন্ত্ৰী হিৰণ্য কুমাৰ কোঁৱৰ ডাঙৰীয়া শ্ৰদ্ধাৰ ৰাজীৱ ৰাজকোঁৱৰ ডাঙৰীয়া বুৰঞ্জী প্ৰসিদ্ধ চৰাইদেউ মৈদাম উন্নয়ন আৰু সংৰক্ষণ সমিতিৰ সন্মানীয় প্ৰতিনিধিসকল সদৌ টাই আহোম ছাত্ৰ সন্থাৰ মঞ্চত উপবিষ্ট প্ৰতিনিধিসকল চুকাফা আঞ্চলিক সমিতিৰ প্ৰতিনিধিসকল চুকাফা চকিয়াল যুৱ সমাজৰ সন্মানীয় প্ৰতিনিধিসকল আজিৰ এই অনুষ্ঠানত আমি আন্তৰিকতাৰে সমাজ জীৱনখনলৈ তেখেতসকলে আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে সন্মান আগবঢ়োৱা সন্মানীয় শ্ৰদ্ধাৰ সম্বৰ্ধিত ব্যক্তিসকল পুনৰ মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সম্ভাষণ জনাইছোঁ চৰাইদেউ জিলা প্ৰশাসন স্বৰ্গদেউসকলৰ স্মৃতি তৰ্পণ সমিতি চৰাইদেউ মৈদাম উন্নয়ন আৰু সংৰক্ষণ সমিতি সদৌ টাই আহোম ছাত্ৰ সন্থা চুকাফা আঞ্চলিক সমিতি চুকাফা চকিয়াল যুৱ সমাজ তথা স্থানীয় ৰাইজৰ যৌথ প্ৰচেষ্টাত চৰাইদেউ মৈদাম ক্ষেত্ৰত অসম চৰকাৰে আজিৰ এই অসম দিৱস আয়োজন কৰিছে মই প্ৰত্যেকজন উদ্যোক্তাক মই আন্তৰিকতাৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ পাটকাই পৰ্বত পাৰ হৈ 1228 খ্ৰীষ্টাব্দত চাওলুং চুকাফাই মুং দুন চুন খাম অৰ্থাৎ সোণালী শস্যৰ দেশ তেতিয়াৰ কামৰূপৰ এই হৌমাৰ পীঠত প্ৰৱেশ কৰি সকলো জাতি জনগোষ্ঠীৰ মাজত মিলনৰ হেতু গঢ়ি বৰ্তমানৰ অসম নামৰ এই ভূখণ্ডত এক নতুন ইতিহাসৰ পাতনি মেলিছিল তেতিয়া সেই অঞ্চলৰ উদাৰমনা বড়ৌচাকে ধৰি বিভিন্ন ৰজাৰ সৈতে চুকাফাই সন্ধি আদিৰ জৰিয়তে সমন্বয়ৰ সদ্ভাৱনা সৃষ্টি কৰি এক নতুন সমাজৰ নিৰ্মাণৰ পথেৰে তেখেতে অগ্ৰসৰ হৈছিল অসম দিৱস বা চুকাফা দিৱস আয়োজিত আজিৰ এই দিনটো আহোম ৰাজত্বৰ সোণহেৰীয়া ঐতিহ্যৰ সাক্ষী চৰাইদেউ আৰু ইয়াৰ মৈদামসমূহ কেৱল অসমৰে নহয় বৰ্তমান দেশৰে এক অনুপম সম্পদ হিচাপে আজি পৰিগণিত হৈছে চাওলুং চুকাফাই হৌমাৰ পীঠত ভৰি থোৱাটোৱে অসমৰ ইতিহাসৰ বাবে আছিল এক যুগান্তকাৰী খোজ চন্দ্ৰত বাওঁ ভৰিখন থৈ জোনবাইৰ বুকুত খোজ দিয়া নীল আমষ্ট্ৰঙে কোৱা ওৱান স্মল ষ্টেপ ফৰ মেন ওৱান গেইন লিপ ফৰ মেনকাইণ্ড
এই বাক্যশাৰীয়ে আমাক চাওলুং চুকাফাই সৌমাৰত ভৰি থোৱা ঐতিহাসিক ক্ষণটোকেই যেন আমাক আজি মনত পেলাই দিয়ে। সঁচাকৈ সেই দিনটোৰ পৰাই যেন অসমে এক নতুন চিন্তা দৰ্শনেৰে নতুন ভাৱ ভংগীৰে আগবাঢ়ি যোৱাৰ পথ প্ৰশস্ত হৈছিল আৰু এই যি পটভূমি এই পটভূমিৰ স্মৃতি বহন কৰি আজিও সাক্ষী হৈ ৰৈ আছে আমাৰ বিভিন্ন কীৰ্তিচিহ্নসমূহ আমাৰ এই মৈদামসমূহ। আজিৰ যি স্থানত আমি সকলো উপস্থিত আছোঁ এই চৰাইদেউক ইজিপ্তৰ ফাৰাও ৰজাসকলে 4500 বছৰ পূৰ্বেই নিৰ্মাণ কৰা পিৰামিডৰ সৈতে আমি ৰিজাব পাৰোঁ। আজি পিৰামিডক বিশ্বৰ অষ্টম আচাৰ্য হিচাপে আজি চিহ্নিত হৈ আহিছে বহু দিনৰ পৰা। কিন্তু আমি সেই তেতিয়াৰ সেই সময়ত ইতিমধ্যে আমাৰ সৌম্যজ্যোতি মহন্ত ডাঙৰীয়াই হওক যোগেন মোহন ডাঙৰীয়াই হওক তেওঁলোকৰ বক্তব্যত সেই দূৰদৰ্শী চিন্তা চেতনাসমূহৰ সম্পৰ্কত ইতিমধ্যে তেখেতে বক্তব্য ৰাখিছে। আজিৰ এই প্ৰেক্ষাপটত আজিৰ আমাৰ কৰণীয় কি? এইসমূহ গৌৰৱোজ্জ্বল ইতিহাসৰ আমি উত্তৰ পুৰুষ। এই উত্তৰ পুৰুষক লৈ আমি কেনেধৰণে অনাগত দিনৰ ভৱিষ্যতৰ আধাৰ নিৰ্মাণ কৰিম, এই কথাবিলাকো মই ভাবোঁ এনেধৰণৰ অনুষ্ঠানৰ প্ৰাসংগিকতাৰে গুৰুত্ব সহকাৰে চিন্তা চৰ্চা কৰাৰ প্ৰয়োজনীয়তা আছে। স্বৰ্গদেউ চাওলুং চুকাফাই এই অসম ভূমিত প্ৰৱেশ কৰাৰ সময়ত আমি বুৰঞ্জীবিদসকলৰ ভাষ্য অনুসৰি জানিব পাৰোঁ যে বৰা ধানৰ সঁচ লগত লৈ আহিছিল। পণ্ডিতসকলৰ মতে অসমত পূৰ্বৰ পৰা বসবাস কৰা যিসকল জনগোষ্ঠী আছিল এই জনগোষ্ঠীসমূহে পানীত খেতি কৰাৰ তেনেধৰণৰ পদ্ধতি তেওঁলোকে ব্যৱহাৰ কৰা নাছিল। কিন্তু স্বৰ্গদেউ চাওলুং চুকাফাই যেতিয়াই টিপামৰ সেই ওখ পাহাৰৰ পৰা এই আঘোণ মাহৰ সোণালী পথাৰসমূহ জিলিকি থকা দেখিছিল, তেওঁৰ মনত ভাৱৰ উদয় হৈছিল যে আৰু অধিক এই সমাজখনক অৰ্থনৈতিকভাৱে আমি কেনেধৰণে শক্তিশালী কৰা পথ আমি প্ৰশস্ত কৰিব পাৰোঁ। আৰু তেতিয়াই দৰা পথাৰত পানী সঞ্চয় কৰি ৰাখিব পৰাকৈ দৰাৰ যি ব্যৱস্থা সেই দৰা ব্যৱস্থা কৰি শালি ধানৰ খেতি তেখেতে আৰম্ভ কৰিছিল। কেৱল মাত্ৰ সমাজখনেই একত্ৰিত নহয়, বৰঞ্চ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।